নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক বিভিন্ন ছেমিষ্টাৰৰ বিভিন্ন এছাইনমেণ্ট আহিছে কিছুমান অহা নাই বহুতে সুধি আছে কি এছাইনমেণ্ট আহিছে কি এছাইনমেণ্ট নাই অহা আচলতে আপোনালোকে চাবলৈ গ'লে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমৰ এয়া চাওক কি আহিছে ইয়াতে আপোনালোকে দেখা পাব মই দেখুৱাই দিছোঁ আপোনালোকে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লাৰ্ণাৰ কৰ্ণাৰত যাব তাৰপিছত আপোনালোকে এছাইনমেণ্টত ক্লিক কৰিব এছাইনমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডাউনলোড এছাইনমেণ্ট বুলি আহিব তাত আপোনালোকে যি ইয়েৰ ছেশ্যন তাত আপোনালোকে একো নিদিব কাৰণ তাত দিলে আপোনালোকক কেতিয়াবা নেদেখুৱায় ছেমিষ্টাৰ যিটো ছেশ্যন আছে তাত থাৰ্ড 3 বুলি লিখিব থাৰ্ড ছেমিষ্টাৰ বুলি লিখিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা আহিব কিনো দিছে এছাইনমেণ্ট কোন বিভাগৰ দিছে ডিগ্ৰীয়ে হওক বা মাষ্টাৰ ডিগ্ৰী হওক আপোনালোকে গম পাই যাব দেখা গৈছে যে কিছু সংখ্যক ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী এছাইনমেণ্ট 31/3/2025 তাৰিখ লাষ্ট ডেট দিছে কিন্তু দেখা গৈছে যে শেহতীয়াকৈ কিছুমান এছাইনমেণ্ট আহিছে যেনে ধৰক আপোনালোকৰ MA ইংলিছ MA ইকনমিক্স এনেকুৱা ধৰণৰ কিন্তু এইবিলাকৰ 20 এপ্ৰিল 2025 অৰ্থাৎ 20.042025 অৰ্থাৎ এই মাহৰ 25 চনৰ এপ্ৰিলৰ 20 তাৰিখ লাষ্ট ডেট দিছে কিছু সংখ্যকৰ দিছে মাৰ্চ মাহৰ 31 তাৰিখ বা 31 তাৰিখ দিছে আপোনালোকে চাব এনেদৰে যাব মই ইয়াত আপোনালোকে বহুতে কৈ আছে যে চাইবাৰ সিকিউৰিটি এখন দি দিছোঁ আৰু যিসকলৰ 5th ছেমৰ যিসকল নন NEP তেওঁলোকে এনেকৈ ধৰে চাব মই ইয়াত দি দিছোঁ চাওক প্ৰথমতে নন NP মাৰিব তাৰপিছত নন NP মাৰিলে আপোনালোকে স্ক্ৰল কৰিব 2025 দেখিব 2025ত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব আপোনালোকে BA হওক BCom হওক যিকোনো ধৰণৰ আপোনালোকে ইয়াত পেপাৰ সিলেক্ট কৰিব পাৰিব আপোনালোকৰ প্ৰয়োজনীয় যিখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে অসুবিধা পায় ডাউনলোড কৰিব তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব কি এছাইনমেণ্টৰ কুৱেশ্যন লাগে তেনেহ'লে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব কিবা অসুবিধা হ'লে বা কি এছাইনমেণ্ট লাগে মই তেতিয়া আপোনালোকক দিবলৈ চেষ্টা কৰিম সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কমেণ্ট কেনেকুৱা হৈছে জনাব আৰু আপোনালোকক বিভিন্ন কুৱেশ্যনৰ এনচাৰ এছাইনমেণ্টৰ এনচাৰ এই চেনেলত উপলব্ধ আছে আপোনালোকে গৈ চাব পাৰিব ধন্যবাদ